Hello everyone, welcome back to my channel. So, আজি আমি গৈ আছো ষ্টুটগাৰ্ট ইউনিভাৰ্চিটিৰ হোষ্টেললৈ আৰু আপোনালোকে আগতেই লগ পাইছে মোৰ আগৰ ব্লগত মোৰ ভণ্টি এজনী ষ্টুটগাৰ্ট ইউনিভাৰ্চিটিত পঢ়ি আছে গতিকে আমি গৈ আছো তাইৰ হোষ্টেললৈ আৰু আপোনালোককো লৈ যাওঁ আৰু দেখুৱাওঁ জাৰ্মানী ইউনিভাৰ্চিটিৰ হোষ্টেল কেনেকুৱা হয় আৰু যিমানখিনি পাৰোঁ ডিটেইলছত দেখুৱাবলৈ ট্ৰাই কৰিম সো যিসকলে জাৰ্মানীত আহি পঢ়িম বুলি ভাবি আছে তেওঁলোকৰ বাবে এইটো ব্লগ খুবেই হেল্পফুল হ'ব বুলি মই ভাবোঁ আৰু আশা কৰোঁ আপোনালোকে ব্লগটো চাই খুবেই বেছি ভাল পাব আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই So, মই গৈ আছোঁ এতিয়া সুকন্যাৰ হোষ্টেললৈ চাওঁ ক'ত কি আহি আছে জান অলৰেডি গ'ল ভিতৰলৈ এতিয়া মই খুলি পেলাই আপোনালোকক দেখাই আছোঁ এইটো হ'ল 10D এতিয়া ফ'কাছ হৈছে তো এনেকৈ নম্বৰ থাকে গোটেইকেইটা হোষ্টেলত প্ৰথম আপুনি দুৱাৰখন খুলি এইবিলাক লকাৰ পাব ইয়াতে চবৰে নামৰ সৈতে এইবিলাক চব নাম ৰুম নম্বৰ এনেকৈ লিখা আছে আৰু এইকেইটা হ'ল কলিং বেল এটা যদি আপুনি টিপি দিয়ে তেতিয়াহ'লে সিহঁতে এই মেইন দৰজাখন খুলি দিব পাৰিব এইখন দৰজা এনেই নুখোলে এখন ময়ো এটা টিপিব লাগিব জান এখন খুলি দিয়া জান ময়ো ফচি গ'লোঁ মই এতিয়া ৰুম নম্বৰটো নাজানো গতিকে মোক এতিয়া ভিতৰৰ পৰা খোলে মই ৰুম নম্বৰটো নাজানো নহয় তাইক টিপিবলৈ নাই একো শব্দ হোৱা নাছিল তো এইটো প্ৰথম আহি বাথৰুম এইটো এইকেইটা ৰুমৰ কৰিডৰ এইবিলাক এনেকুৱা কৰিডৰ এইটোত লাইট নাই নেকি এইখিনি এতিয়াহে দেখিবলৈ ভাল হ'ব আৰু এয়া সুকন্যা বাইদেউ ৰখি আছে এইফালেও চব ৰুম আছে ন এতিয়া সুকন্যা মোক চিনাকি কৰাই যোৱা কোনফালে কি আছে এতিয়া তুমিহে থাকা কিটচেনটো আহা কিটচেনটো যোৱা তুমি আগলৈ যোৱা ডাষ্টবিন বিলাক আৰু এইখনো বহুত লেতেৰা কৰি থৈছে এইখনৰ অৱস্থা নোহোৱা কৰি থৈছে আৰু এখন ডাইনিং চবেই ইয়াতে খোৱা নেকি ৰুমলৈ লৈ যায় তো ইয়াৰ পৰা ধুনীয়া ভিউ কোনোবা আহিছে নেকি CID কৰি থাকিব পাৰে এইফালে ন কোনোবা আহিছে নেকি গেষ্ট তো এইবিলাক চবৰে বেলেগ বেলেগ হেৰি ফ্ৰিজ গোটেইকেইটা শ্বেয়াৰ শেল্ফ বিলাক বেলেগ বেলেগ তো এইটো তোমাৰ শেল্ফ মানে তো মানে শেল্ফ মানে এনেকুৱা এটা চবৰে দুটা মানুহে এইটো ফ্ৰিজ ইউজ কৰে দুটা মানুহৰ এটা ফ্ৰিজ মানে আৰু এটা মোৰ ফ্ৰোজেন খান ওৱাও আৰু এইটো সুকন্যা কি আনি থৈছে চব আইচক্ৰীম সঁচাকে এইটোত আহিছে এইটোত আনহেল্ডি বস্তু এইটো তুমি এমাহৰ কাৰণে যাবা চব আমাৰ ঘৰত দি থৈ যাব যোৱাৰ আগত কি থাকে এয়া তলত কি এয়া ফিজ এইটো কোনোবাই খালে কিবা
এই বেলেগৰো হয় মই বহুত 2020 লৈকে চাই থৈ দিছো তাৰপিছত সেইবিলাক কভাৰ ন এইবিলাক চবৰে বেলেগ বেলেগ এইটো ৰুম নাম্বাৰ ৱাইজ নে কি এইটো তোমাৰ তো বেচিন এনেকুৱা আছে মাইক্ৰৱেভ আছে অভেন আছে গেছ আছে গেছটো আগতে দেখুৱাই দিম আঁতৰৰ পৰা মোৰতো জুম হৈ যায় মানে এইটো টোষ্টাৰো আছে এইটো পাৰ্চনেল ইউজ আৰু এনেকে লিখি দিব এনেকে লিখিও থব পাৰে তো তোমালোকে বাচন চাচন নিজে লৈ আহা নে কিনি আনা নে কি সেইবিলাক চব নিজে আৰু নিজৰ খানা ইয়াতে বনাবলৈ তো প্ৰতিটো ফ্ল'ৰত কেইটা ৰুম আছে 11টা আৰু চবৰে বাথৰুম কমন এতিয়া বোলে তোমাৰ ৰুমলৈ ইটছ অ'কে এয়া কাপোৰ তোমাৰ নে কি কিটচেনতকে চাফ তো এইটো হ'ল সুকন্যাৰ ৰুম মই যে সদায় এইটো এটা বেলেগ ৰুমৰ নিচিনা লাগে মোৰ বহুত ডাঙৰ ন যোনটো খুলিলে ভয়ংকৰ বস্তু ওলাই তো আমি ভিতৰত যাওঁ সুকন্যা ধুনীয়া পেইণ্টিং কৰিছে চাই লওক দেখুৱাই দিছো মই এইখনটো কিনা আৰু সেইটো প্লানটো আকৌ মাৰালে মোৰ ডেড প্লান্টস আৰু এইবিলাক মানে হেৰি ইণ্ডিয়ানিয়া ইয়াতে মানে কি মানে তোমাক আগৰ পৰাই দিছে সব ফেনটো আৰু এইটো বাহিৰত ফেনটো সেই ফেনখন আৰু এইটো তুমি কিনিছা মানে মিৰৰৰ হতে আৰু বাকি সব আগৰ পৰাই আছে কিন্তু ভালেই ৰুম ন তো তোমালোক দুইজনেতো এয়া হোষ্টেলত আছা আৰু অসমৰ হোষ্টেলতো আছা তো কোনটো মানে বেছি ভাল আৰু কোনটো কি মানে তোমালোকে ইম্পৰ্টেন্স বুলি ভাবা কিয় তুমি হেৰি ইঞ্জিনিয়াৰিং কৰি থাকোতে নাই নেকি অসমৰ সেইটোৱে ইণ্ডিয়াৰ হোষ্টেলত ইণ্ডিয়াৰ হোষ্টেলতকেতো এখন বহুতেই ভাল এখন কম্পেয়াৰ কৰিব নোৱাৰি আমাৰ এখন বহুতেই লেতেৰা আছিলে স্পেচিয়েলি বয়জ হোষ্টেল আৰু ডিভিজন নহয় না ইয়াত বয়জ গাৰ্লছ চব একে তো ইয়াত যথেষ্ট ভাল ইয়াত হোষ্টেলবিলাক ৰেণ্টও ভাল বাৰু সেইটো হিচাপত কিমান ৰেণ্ট দিব লাগে সুকন্যা 287 এভৰি মান্থ ইউৰোজ আৰু এক্সট্ৰা সিকিউৰিটি মানে 400 ইউৰো সেইটো মানে তোমাৰ এডমিশনতে লৈলা আৰু ইন্টাৰনেট এক্সট্ৰা 7 ইউৰো ইন্টাৰনেটটো এক্সট্ৰা কিন্তু ৱাইফাইটোতো সিহঁতে দিয়ে আৰু নাই ৱাইফাই নাই ইন্টাৰনেটৰ কানেকচনটো থাকে তুমি ৱাইফাই ৰাউটাৰটো নিজে কিনিব লাগে তাৰপিছত তুমি ৱাইফাই ল'ব লাগে মানে চবৰে বেলেগ বেলেগ ৱাইফাই মানে ৰুমত এটা কানেকচন থাকে তো তুমি সেইটো ৰুমত তুমি নিজে ৱাইফাই সেটআপ কৰি ল'ব পাৰা এতিয়া এটা লেন কেবল এডাল থাকিব ইয়াতে তো তুমি ইন্টাৰনেট কানেক্ট কৰিব পাৰা আৰু সেইটোৰে তুমি ৱাইফাই লগাব পাৰা আৰু সুকন্যা তেজপুৰ ইউনিভাৰ্চিটি হোষ্টেলৰ পৰা মানে হোষ্টেলত কোৱা তেজপুৰ ইউনিভাৰ্চিটি শুনা তেজপুৰ ইউনিভাৰ্চিটি হোষ্টেল আৰু ইয়াৰে হোষ্টেলটো তোমাৰ কোনটো কথা ভাল লাগিছে আৰু কোনটো কথা বেয়া লাগিছে কোৱা তাৰ পৰা কও এটা নাই ইয়াৰ পৰা কোৱা ৰুমটোতো একে সাইজৰে খালি দুটা মানুহ আছিল মানে ইমানটো সাইজৰতে মানে দুজন শেয়াৰ কৰিব লাগিছিলে তুমি আৰু তাতে হেৰিটো নাছিলে কমন বাথৰুমে কমন বাথৰুম আৰু ৰেন্ট দিব নালাগিছিল ইয়াত বহুত ৰেন্ট দিব লাগে আৰু বেয়া নিজে কাপোৰ ধুব লাগে
মানে ৱাশ্বিং মেচিনত দিব লাগে, আকৌ লৈ আহিব লাগে, কাপোৰ মেলিব লাগে। আৰু এটাতো নিজে খানাও বনাব লাগে ইয়াতে, সেইটোৱে। নাই নাই, ৱাশ্বিং মেচিনৰ কাৰণে পে' কৰিব লাগে 2.1 ইউৰো। আৰু খানাটো বনাবই লাগিব। মেছ নাই। তো কোনোবাই যদি খানা বনাব নাজানে তেতিয়াহ'লে তুমি কি এডভাইচ দিবা? টিপছ ল'ব লাগিব। চব ফ্ৰজেন পিজ্জা আনি পেলাই ফ্ৰিজত ভৰাই থৈ দিব লাগে। তাতকে বেটাৰটো কোনোবা আহিবলৈ বিচাৰিলে খানা বনাবলৈ অলপ অলপ শিকি ল'ব লাগে, হয়নে? মানে বেছিক খিনি ইমান নাজানো, তুমিতো বেছিক খিনি জানা এটলিষ্ট, সেইটোৱে। তো খানা বনাব জানিবই লাগিব, ইয়াতে বেলেগ উপায় নাই আৰু। মানে বহুত এক্সপেঞ্চিভ হৈ যাব ডেইলি কেণ্টিনত খাব গ'লে, বা ডেইলি বাহিৰৰ বস্তু খোৱাটো আনহেল্ডি হয়। খানা বনাব জানিবই লাগিব, বেলেগ উপায় নাই। আৰু এটা কথা, ইয়াতেতো ছোৱালী আৰু ল'ৰা হোষ্টেলটো ছেমেই হয়। আমাৰ তাত যেনেকে ডিভাইড কৰি দিয়ে ইণ্ডিয়াতে বইজ হোষ্টেল গাৰ্লছ হোষ্টেল, মানে এইটো সুবিধা হয় নে অসুবিধা হয়? কিছুমান কথাত অসুবিধাও হয় ছোৱালীবিলাকৰ কাৰণে, কিছুমান কথাত সুবিধাও হয়। তুমি তেনেকুৱা কিবা ফিল কৰিছানে? নাই, একো কৰা নাই। নাই, একো অসুবিধা একো নাই। ইয়াতোতো সেইটো কমপ্লেইন নাই। আগতেতো মানে ইণ্ডিয়াত যেনেকে বইজ হোষ্টেলৰ চবে কমপ্লেইন কৰে যে গাৰ্লছ হোষ্টেলৰ খানা ভাল, আমাৰ বইজ হোষ্টেলত বেয়া, ইয়াতে এইবিলাক কমপ্লেইন নাই। কিছুমান মাক বাপেকে ইয়াত অহাৰ আগতে বহুত সেইটো মানে হেৰি এটা বিচাৰে ন, যে চিকিউৰিটিৰ কথা ভাবে ন, যে বইজ হোষ্টেল গাৰ্লছ হোষ্টেল ছেম হয়। তো তোমালোকৰ মাহঁতে কি বুলি ভাবিছিলে? একো ভাবা নাই। নে জানাই নাছিলে? জানিছিলে। একো কোৱা নাই অহাৰ আগতে? মই ফাৰ্ষ্ট অহাৰ আগতে গ্ৰুপ আছিল, কোন কোন আছে গম পালো কি আমাৰ ছেম হোষ্টেল হয়। তো মই ভাবিলো, আৰু সেই দুটাই ল'ৰা, মই ভাবিলো চেচ ইমান লেতেৰাকে থাকিব লাগিব কিবা, কিন্তু ইয়াতে বেলেগ হোষ্টেল, মানে আলমান্দ্ৰি 1 লিখা আছিল। তো ভাবিলো চেচ, আৰু মোৰ বহুত দুখ। তাৰপিছত ঘৰত কৈছো মই কেনেকে থাকিম কিন্তু নাই, ছেপাৰেট হয় চবৰে। তো তোমালোকে এডমিশ্যনৰ আগতে তোমালোকে গম পাই গৈছিলে যে কোনটো হোষ্টেলত থাকিব লাগিব? তো সেইটোৰ কাৰণে এক্সট্ৰাকে এপ্লাই কৰিব লাগে নে হেৰি? এপ্লাই কৰিব লাগে, মানে কৈ দিয়ে ইউনিভাৰ্চিটিয়ে কি ক'ত এপ্লাই কৰিব, মানে প্ৰেফাৰেন্স দিব লাগে, সিংগল ৰুম লাগে নে এনেকুৱা ডৰ্ম লাগে। মানে ইয়াতো শ্বেয়াৰ ৰুম আছে? তো শ্বেয়াৰ ৰুম থাকিলে কি সেইটো ডিভাইড হৈ মানে শ্বেয়াৰ কৰা? শ্বেয়াৰ ৰুম নহয়, সিংগল এপাৰ্টমেণ্ট টাইপ থকা কিছুমান। য'ত মানে ইয়াতে কিচেন এটাও থাকিব আৰু বাথৰুম এটাও থাকে এটা ৰুমৰ ভিতৰতে। এটা ৰেন্টটো অলপ বেছি, কিন্তু মানে সবেই 10 ইউৰো 20 ইউৰো বেছি। আৰু ৰুম নাম্বাৰ সিমান নাইও, এইকেইটা কমকে আছে। বাট ভাল নহয় এইকেইটা, অকলে অকলে থাকি কৰোণাৰ টাইমত সেইটো দিগদাৰ হয়। এতিয়া আমি যোনটো হোষ্টেল দেখুৱালো গোটেইখিনিতো একেই ন ছেটআপ খিনি? এইখিনি ছেটআপ একেই, সেইটো আলমান্দ্ৰি বুলি কয়। তো এইকেইটা একে ষ্টাইলৰ। পিছফালৰ যিটো মোৰ হোষ্টেল আছিলে সেইটো অলপ বেলেগ পোৱা। ইয়াতে চাইকেল বিলাকো কিনি পেলাই থৈ দিব পাৰি, ধুনীয়া। এইখিনি কি হয় এইফালেদি গৈ? তো এইফালেদি আৰু এখন হোষ্টেল আছে, ফাফেন ৱালজিম। এইটো মোৰ হোষ্টেল আছে। এতিয়া আমি তোমাৰ হোষ্টেললৈ কোনফালেদি যাম? এইফালেদি। ব'লা। গাড়ীখন মানুহে কিনিব পাৰে। অথনি আহোঁতে এখন গ্ৰীণ কালাৰ।
ডাষ্টবিন কেইটা আগত থৈ দিছে এইকেইটা ডাষ্টবিন ইয়াতে লিখা মতে পেলাব লাগে লিখা মতেতো পেলাব লাগে তো কিহৰ বেচিছত নামকেইটা দিছা নেই এটা এটা মানে কমিউনিটি বনাই দিছে এইটো ভাল লাগিছে এইটো কি হয় এনেই কিবা টাৱাৰ আৰু পানী টেংকি নহয় আমাৰ তাত পানী টেংকিবিলাক এনেকুৱা থাকে এইখিনি বহুত ধুনীয়া দেখিবলৈ হৈছে আমাৰ গোটেইখিনি গছ চছ পাত চাত ওলাল অঁ খেলিব পাৰি খেলাৰ বহুত ধুনীয়া জেগা আছে ন সৰু সুৰাকে কিবা কিবি জানৰ হোষ্টেলটো কিন্তু এতিয়া সেয়া টেবুল টেনিছ খেলি আছে মানুহবিলাকে তুমি ইয়াতে আছিলা কোনটো ৰুমত এইটো ওপৰলৈ গৈ এইটো ইয়াৰ পৰা দেখাই দিয়া কোনটো আছিলে ৰুম নম্বৰ 204 মনত আছে কেইবছৰ আছিলা 2 বছৰ আছে 204 কোনোবা ইণ্ডিয়ান নহ'লে পাকিস্তানী থাকিব 204 এইটোতো লেটাৰ বক্সেই হয় ভিতৰৰখিনি চবৰে চাগে একেই নাই নহয় নাই এইটো অলপ বেলেগ এক্স ষ্টুডেণ্ট তাৰপিছত বোলে আমাক খেদি তো আমি ৰেট মাৰিব অহাৰ নিচিনাকৈ পিছফালেদি গৈ আছোঁ নাজানো আৰু এক্স ষ্টুডেণ্টে লৈ আহিছে চুকন্যা ভয় লাগিছে নি নাই মোৰতো লাগিছে ভাই ধৰি লৈ নামাৰিলে হ'ল মোক চুকালে কিটচেন দেখা পাই আছে বন্ধ আমি ইয়াতে এক্স আছিলোঁ তোমাৰ এক্স হেল্ল' এইটোৱে আছিলে কিটচেন কমন এৰিয়া আছে ইয়াতে অকণমান এইটো বেলেগ ডাইনিং আছে চুকন্যাৰ লষ্ট হৈ গ'ল কমন এৰিয়া দিলে ডাঙৰ মানুহ ইমান নাই কেৰাহী যিমান এইটো মানে চবৰে এটা এটা চেল্ফ চাগে সেইবিলাকে আছে ইয়াৰে ভিতৰটো বৰ ধুনীয়া কিন্তু ভাল লাগিছে ষ্ট্ৰাকচাৰটো কোনফালে যাব ধুনীয়াকৈ চাফা কোনটো এইটো ডাঙৰ ৰুম আছিলে হ'ব পাৰে এতিয়া কোনফালে যাম এখন জেল নেকি ইয়াতে ফটো উঠিবলৈ ধুনীয়া আছে কালাৰটো ধুনীয়া ইয়াতে এখন কি হয় নটিচ বৰ্ড